নমস্কাৰ গাইজ আমাৰ চেনেলটিলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি লৈ আহিছো মই এটা মাৰাঠী লুক আৰু মাৰাঠী লুকৰ সকলোতকৈ আকৰ্ষণীয় বস্তু হৈছে নাকফুলিটো, যিটো মই ঘৰত হাতেদি বনাইছো। সেইটো মই আপোনালোকক দেখাই আছো অলপ পিছত। মই যোৱাকালি যে লুক কৰিছিলো, যিটো শৰ্টছত দিয়া আছে, তাৰে এইবিলাক কাজল সাজল যোৱাই নাই। আৰু মই যোনদিনাখনে মেকআপ কৰো সেইদিনাখনে মোৰ মুখখন কিবা বেয়া হয়, চাব নোৱাৰা হয় আহে। ইয়া যিমানে মেকআপ নকৰো কিয় স্কিন কেয়াৰ বহুত বেছি ইম্পৰ্টেণ্ট। গা চা ধুই আহি পেলাই মই মেকআপ কৰিব বহিছো, স্কিন কেয়াৰ কৰা হোৱা নাই, গতিকে আগতে স্কিন কেয়াৰটো কৰি লওঁ। এতিয়া এপ্লাই কৰিম চেটাফিলৰ ক্ৰীম। এইটো শেষে হৈছে প্ৰায়, কিন্তু দাম ইমান 300 টকা, সেইকাৰণে পুৰা আটি আৰু শেষ হোৱা সময়ত কাটি কাটি লগাও। মই একো কালাৰ কাৰেক্টাৰ নকৰো আৰু তাৰ উপৰি আজি একদম প্ৰথমতে আই মেকআপটো নকৰো, যেহেতু সিম্পল ৰাখিম সেইকাৰণে প্ৰথমতে বেসটো কৰিম, তাৰপিছত আই মেকআপটো কৰিম। এতিয়া মই আপোনালোকক এটা ফ্ৰী টিপছ দি আছো। যদি আপোনালোকে মেকআপটো মানে হেভিকে কৰে বেসটো, আৰু তেতিয়াহ'লে আপোনালোকে এনেকে ডেপ কৰিব পাৰে। আৰু যদি আপোনালোকে একদম পাৰ্টি লুক টাইপ কৰিছে, তেতিয়াহ'লে আপোনালোকে ফাউণ্ডেশ্যন লগাই পেলাই এনেকে মুচি আনা টাইপো কৰিব পাৰে। এতিয়া এপ্লাই হ'ব পাউডাৰ। সেইদিনাখন দেখিছিলে যে প্ৰথমতে আই মেকআপ কৰিছিলো, তাৰপিছত মই বেস কৰিছিলো, কিন্তু আজি বেস কৰি পেলাই মই ফাউণ্ডেশ্যন মানে আই মেকআপৰ ওপৰত আহিছো। আইশ্বেডো কালাৰ পিছে সেইটোৱে দেই, যিটো মই লগাই শেষ কৰিছো। এইটো মানে ইমানে বেছি ফেভৰেট নহয় মোৰ। এতিয়া যিহেতু মই আইলাইনাৰ নলগাও, সেইকাৰণে এই ব্লেক আইশ্বেডো কালাৰটো এনেকে তাৰ ব্ৰাছৰ ওপৰত লগাইছো। আইলাইনাৰ য'ত লগাও তাৰে ওপৰত মানে মই স্মাচ কৰি দিম এনেকে। এইডাল আছিলে প্ৰথম ব্ৰাছ, যিখিনি মই এয়া ড্ৰ কৰিছো। এইডাল হৈছে ছেকেণ্ড ব্ৰাছ, যিডাল দি মই এইবিলাক স্মাচ কৰিছো। এতিয়া এইডাল দিয়ে মই এই ব্লেক আৰু ইয়াৰে মাজৰ যিখিনি লাইন আছে সেইখিনি মই স্মাচ কৰিম। চকু পানী ওলাই আহিছে। নাও এইখিনি বস্তুত হাইলাইট কৰিবৰ কাৰণে হাইলাইটাৰো লগাব পাৰে, নহ'লে এনেকুৱা হোৱাইট কালাৰ চিমৰিও লগাব পাৰে। এতিয়া মই এটা বস্তু দেখাই দিওঁ। সেইদিনাখন যে মই এটা প্ৰমোশ্যন কৰিছিলো, মানে শ্বৰ্টছ ভিডিঅ' এটা দিছিলো এইটোৰ ওপৰত। এইটো ভিডিঅ'টো মই লিংক দি দিম, যদি লাগে তেতিয়াহ'লে আপোনালোকে ইউজ কৰিব পাৰিব। ইমান বেছি ধুনীয়া নহয় এই প্ৰডাক্টটো। মাত্ৰ 3টা এনেকৈ হাতত লৈ পেলাই ডট দিলে হ'ল। তাৰপিছত ব্ৰাছ, ব্লেণ্ডাৰ বা মেকআপ নকৰিলে হাতেদি এনেকৈ ব্লেণ্ড কৰি দিব পাৰে। ইমান ধুনীয়া ফিনিচিং আহে নহয় এইটোৰ। এতিয়া মই ব্লেণ্ডাৰ লৈছোঁ, ব্লেণ্ডাৰ দি ব্লেণ্ড কৰি দিম। ফাৰ্ষ্ট ব্লেণ্ড, কিন্তু আৰু ভালকৈ ব্লেণ্ড কৰিলে আৰু বেছি ধুনীয়া কালাৰ আহিব। কিন্তু অকণমান কম হৈছে, কিন্তু এতিয়া মই আকৌ অকণমান বেছি ডট দিম। এণ্ড দেন পিংকটো অকণমান বেছি কৰি ল'ম। নেচাৰেল ব্লাছ আহি যায়। আপোনালোকে কিনি পেলাই ইউজ কৰি চাব, বেছি দাম নহয়, 199 মাত্ৰ। নাও এতিয়া গাল কণ্ট্ৰল কৰা নাই মই, কিন্তু ন'জটো কণ্ট্ৰল কৰিব লাগিব, কাৰণ মোৰ ন'জটো এনেকুৱা অলপ বেছিয়ে মোটা। তো এতিয়া অকণমান দীঘলীয়া কৰিবৰ কাৰণে কণ্ট্ৰল কৰিম। এতিয়া আহিব আইব্ৰ'। এইটো লৰিয়েলৰ আইব্ৰ' কিট। আইব্ৰ' চিম্পল, মানে মেকআপ চিম্পল, সেইকাৰণে গোটেই আইব্ৰ' মই চিম্পল ৰাখিছোঁ। এইটো আইব্ৰ' বাৰু মই ঠিকে কৰোঁ হা। এই লেফ্ট ছাইডৰ আইব্ৰ'টো কৰোঁতে মোৰ অকণমান হাতখন কপাৰ নিচিনা হৈ যায়, অলপ ভুল টাইপ হয়, ওলোটা হৈ যায় যে। হৈ গ'ল চিম্পল, একদম নেচাৰেলৰ নিচিনা। নাও মই এনেকুৱা এডাল ব্ৰাছ লৈছোঁ। এই ব্ৰাছডালেদি মই এই চকুৰ তলত অকণমান স্মাচ কৰিম, কাজল নলগাওঁ, একদম নেচাৰেল লুক অহাৰ কাৰণে অকণমান এই কালাৰটো লৈছোঁ আৰু তলৰখিনিত স্মাচ কৰি দিম এনেকৈ। হয়তো ধৰিব পৰা নাই যে মই কি লগাইছোঁ, কিন্তু কিবা এটা মানে লুকত কিবা এটা চেঞ্জ আহে এইখিনিত লগালে। কাজল লগালে যেনেকৈ আহে, কাজলটো যিহেতু ডাৰ্ক হয় তো লগালে আহে, কিন্তু এনেকুৱা ধৰণৰ কালাৰ এটা লগালেও কিবা এটা চেঞ্জেছ আহে। আজিকালি বেছিভাগ ব্ৰাইডে কাজল নলগায়ে, এনেকুৱা নেচাৰেল টাইপৰ লুকে বিচাৰে। এতিয়া গোটেই লুক কমপ্লিট হৈ গ'ল। এতিয়া আহিব মেকআপ ফিক্সাৰ। বেছিকৈ লগোৱা নাই, কাৰণ অলপ পিছত মই সেই শ্বুট কৰি কিনে ধুয়ে দিব লাগিব। কিন্তু বাহিৰত যদি ওলাই যায় মেকআপ কৰি, তেতিয়াহ'লে আপোনালোকে প্ৰপাৰলি ফিক্সাৰটো মাৰি ল'ব। এইটো বহুত বেছি ইম্পৰ্টেণ্ট মেকআপ কৰাৰ পিছত। মাই ফেভৰেট লিপষ্টিক। প্ৰত্যেকটো ভিডিঅ'ত মই এইটো লিপষ্টিকে লগাওঁ, আৰু এতিয়াও এইটো লিপষ্টিকে লগাওঁ, কাৰণ ৰেড লিপষ্টিক মোক একদম শ্বুট নকৰে।
অল মেকআপ ডান এতিয়া আহিব হাইলাইটাৰ ফিক্সাৰ লগোৱা পিছত ফিক্সাৰখিনি অকমান শুকাব দিব লাগে সেইখিনি মই আপুনি লিপষ্টিক লগাই ল'ব পাৰে আৰু তাৰ পিছত হাইলাইটাৰ লগাই দিব য'ত আপুনি হাইলাইট কৰিব বিচাৰে লাইক গালৰ এইখিনি মানে দুইখন গালৰ দুইফালে এইখিনি জেগাত বাকি নজটো দীঘলীয়া দেখাবৰ কাৰণে এতিয়া মাৰাঠী লুকৰ নাথনিটোৰ লগতে তাৰে ফুটটোও বহুত বেছি আকৰ্ষণীয় এতিয়া ফুটটো মই এনেকেতো লগাই ল'ব নোৱাৰোঁ বা মোৰ তাত কিনা ফুটো নাই সেইকাৰণে এইডালত মই এনেকৈ সেন্দুৰ লগাই ল'ম তাৰপিছত মই এনেকৈ এতিয়া সেই জোন টাইপৰ ফুটটোৰ এংগল দিম সেয়া সেন্দুৰ লগাই লৈছোঁ ইয়াতে এইটো অকণমান আঁকিব লাগিব আৰু পুৰা প্ৰপাৰ নবহে অকণমান আঁকি চাকি পেলাই ধুনীয়াকৈ বহাই দিব লাগিব অকণমান ড্ৰ কৰি লৈছোঁ এডাল ব্ৰাছেদি তাৰপিছতহে প্ৰপাৰ কাঁচি জোন টাইপ ফুটটো লগা হৈছে এতিয়া ইয়াৰে তলত এটা অকণমান ডট যাব তো মই ইয়াৰে পিছপিনে সেন্দুৰ লগাম আৰু লগাই ল'ম হৈ গ'ল অকণমান কৰিব ট্ৰাই কৰিছোঁ কিবা এটা মিলি অহা নাই নাজানো কি মিলি অহা নাই মানে কিবা এটা ভাল লগা নাই হেয়াৰ ষ্টাইলটো মই একদম মানে কি কৰোঁ হেয়াৰ ষ্টাইলটোৱে মিলাবৰ কাৰণে পৰা নাই আকৌ এবাৰ খুলি কিনে ট্ৰাই কৰোঁ আগৰখিনি মই কাৰ্ল কৰিছিলোঁ তো ভাবিছিলোঁ কি যে মই মেক্সি টাইপ এনেকৈ কৰিম আৰু কিন্তু কাৰ্ল কৰোঁতে এয়া পুৰা খাই গ'লোঁ ৰঙা হৈ গৈছে অলপ জ্বলা ফুটিব মই মিলাবই মানে পাৰা নাই কেনেকৈ কৰোঁ মানে হেয়াৰ ষ্টাইলটো ফ্ৰণ্টৰ হেয়াৰ ষ্টাইল ডান একদম চিম্পলকৈ ৰাখিছোঁ আৰু মোৰ তাত ক্লিপছ নাই ক'ত বা এডাল ক্লিপছবিলাক ফুলিখিনি একচুৱেলি উৰি আছে ফেনৰ কাৰণে এতিয়া আহিছোঁ মই নাথনিটোত এইটো একচুৱেলি এইটো ওপৰতো যে এইটো ৰাখি এডাল আছিলে এক্সট্ৰাকৈ কিনি অনা সেই ৰাখিডালক মই ছিঙি পেলাই এই তলৰ যে এই লটকনখিনি হোৱাইট এইখিনি ইয়েৰিংছত আছিলে সেইখিনি ছিঙি পেলাই মই এনেকৈ জইন লগাই পেলাই নাথনি বনাই লৈছোঁ কিনিব যাব সময় নাই আৰু এটা নাথনি কোনে ইমান পইচা খৰচ কৰিব সেইকাৰণে মই জোগাৰ কৰি লৈছোঁ পিছপিনে মই আইলেছ যে লগাই তাৰে গ্লু লগাই ল'ম লগাই পেলাই নাকত ধুনীয়াকৈ লগাই দিম অল সেট জুৱেলাৰী সেট ইয়েৰিংছ নাথনি পুৰা প্ৰপাৰ লুক খালি মোৰ তাত গ্ৰীণ কালাৰ খাৰু নাই সেইখিনিৰ কাৰণে মই অকণমান কাট খাই গ'লোঁ বহুত বস্তুৱে মই কিবাকৈ এৰেঞ্জ কৰি লৈছোঁ বাকী লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এইপিনে মই এনেকৈ এডাল মতা চাই পিন্ধি লৈছোঁ বাকী আপোনালোকে জনাব যে লুকটো কেনেকুৱা লাগিছে আজিলৈ মানে